সমাখন মই আহিছোঁ গোৱালপাৰা জিলাৰ কৰাইখোৱা তালতলা গড়কাপ্তানি বিভাগৰ এটা ৰাস্তাত। এই যে মই দেখুৱাইছোঁ ৰাস্তাৰ বিৱৰণ, এই হৈছে পথ আৰু যোগাযোগ ব্যৱস্থাৰ এটা প্ৰতিচ্ছবি। মই দেখুৱাইছোঁ এই প্ৰতিচ্ছবিটো গোৱালপাৰা জিলাৰ তালতলা কৰাইখোৱা গড়কাপ্তানি নাম দিয়া হৈছে ইয়াত। এইটো হৈছে এই ৰাস্তাৰ শোচনীয় অৱস্থা। যাতায়াতৰ ক্ষেত্ৰত যাত্ৰীসকলে ভীষণ কষ্ট পাই আছে যোৱা 15 দিন ধৰি। অসম চৰকাৰৰ গড়কাপ্তানি বিভাগ এটা শক্তিশালী বিভাগ হ'লেও কিদৰে মানুহে যাতায়াত কৰে তাৰ এটা প্ৰতিচ্ছবি মই দেখুৱাইছোঁ। বাট পথৰ দুৰৱস্থা সত্ত্বেও অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে ইয়াৰ খবৰ ল'বলৈ আহৰি নাই। প্ৰতিদিনে হেজাৰ হেজাৰ মানুহে এই গড়কাপ্তানি পথৰ দ্বাৰা যাতায়াত কৰে যদিও ভীষণ অসুবিধাত কষ্ট কৰি আছে ইয়াৰ সাধাৰণ ৰাইজে। গড়কাপ্তানি বিভাগৰ শ্ৰমিকসকলক মেটেৰিয়েলছ নোহোৱাকৈ কাম কৰিবলৈ দিছে। এই গাঁতটো কেনেকৈ পুৰাব পাৰে চাওক। ওখ ৰাস্তাৰ মাজেৰে কেনেকৈ ড্ৰেইন কৰে। ইয়াত দিব লাগিছিল ডাঙৰ ডাঙৰ বল্ডাৰ, দিব লাগিছিল গ্ৰেভেলছ, দিব লাগিছিল অন্যান্য সামগ্ৰী, কিন্তু তাৰ পৰিৱৰ্তে নাম ৰাখিবৰ কাৰণে কোনোমতে ইয়াৰ কেইজনমান লেবাৰ ইয়াত পঠিয়াই দিছে। মই দেখুৱাইছোঁ এই লেবাৰসকলৰ কাম কৰাৰ এটা দৃশ্য। এইদৰে 3 ফুট দ গাঁতটোত 3 ফুট দ গাঁতটোৰ পৰা পানী উলিয়াই লৈ 3 ফুট ওখ ড্ৰেইনেৰে কেনেকৈ পাৰ কৰিব, ইয়াকে লৈ আছে সমস্যা। মই দেখুৱাইছোঁ এইটো সমস্যা য'ত 3 ফুট ওখ আছে। ঢাল তৰোৱালবিহীন নিধিৰাম চৰকাৰ বোলা এটা কথা আছে, এইটো সকলোৱে জানে। এই গড়কাপ্তানি বিভাগটোৰ ঢাল তৰোৱাল নোহোৱা হৈছে। সাধাৰণ ৰাইজৰ অশেষ কষ্ট হোৱাৰ স্বত্তেও ইয়াতে দ গাঁত হৈ আছে। অকল যে ইয়াতে গাঁত হৈ আছে এইটো হৈছে কল্যাণপুৰ চাৰিআলি, কল্যাণপুৰ ষ্টেচন, যিটো ৰাস্তাৰে অসংখ্য মানুহে যাতায়াত কৰে। এই যাতায়াত কৰাৰ একমাত্ৰ এই গড়কাপ্তানি পথটোত আজিলৈকে পুনৰ্নিৰ্মাণৰ ব্যৱস্থা নহ'ল। হেজাৰ হেজাৰ মানুহে ইয়াত যাতায়াত কৰাৰ স্বত্তেও ৰাস্তাৰ মাজতে দ গাঁত এনেকৈ ৰৈ আছে। গোৱালপাৰা জিলাৰ কল্যাণপুৰ চাৰিআলি ষ্টেচনৰ দুটা ছাইড, উত্তৰ আৰু দক্ষিণ দুয়োটা ছাইডে সাধাৰণ নাগৰিকৰ এনে দুখ কষ্ট ভোগ কৰি আছে। যাতায়াতৰ ক্ষেত্ৰত ভীষণ কষ্ট কৰি আছে ইয়াৰ সাধাৰণ ৰাইজে। তৎসত্ত্বেও গড়কাপ্তানি বিভাগৰ কোনো দৃষ্টি ইয়াত নহ'ল। তো মই আশা কৰিছোঁ অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে নিজৰ দপ্তৰৰ নিজৰ বিভাগৰ কামটো কৰি ৰাইজৰ অশেষ উপকাৰ সাধন যাতে কৰে, তাৰ কাৰণে ইয়াৰ ৰাইজেও দাবী জনাইছে। ইয়াতে ডাঙৰ ডাঙৰ কিছু বল্ডাৰৰ প্ৰয়োজন, ইয়াতে ৰাবিছৰ প্ৰয়োজন। কেৱল মাত্ৰ দ ঠাইৰ পৰা ড্ৰেইন খান্দি পানী উলিয়াই দিয়াৰ যিটো নিয়ম আছে সেইটো ওখ ঠাইৰ পৰা তললৈকে যাব পাৰে, কিন্তু দ হৈ থকা ঠাইৰ পৰা কেনেকৈ এটা সাধাৰণ ড্ৰেইনৰ জৰিয়তে পানী ইয়াৰ পৰা দূৰ হ'ব তাকে লৈ নানান দুশ্চিন্তাৰ আছে। সেইটো অসম্ভৱ এটা কথা। ঢাল তৰোৱাল নোহোৱাকৈ যুদ্ধ হয় নেকি? গতিকে উইদাউট মেটেৰিয়েলছ বা সামগ্ৰী অবিহনে কেতিয়াও ৰাস্তা বা উন্নয়ন এইটো কেতিয়াও নহয়। য'ত বৰ্ডাৰৰ প্ৰয়োজন, য'ত ৰাবিছৰ প্ৰয়োজন, সেই ঠাইত সেইটো নাই। গতিকে কেইজনমান লেবাৰ শ্ৰমিক ইয়াত দিলে সেই পথটো কেতিয়াও ভাল হোৱা সম্ভৱ নহয়, এইটো সকলোৱে জানে। তথাপি মই কৈছোঁ যে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে যাতে ৰাইজৰ প্ৰতি অলপ দৃষ্টি নিক্ষেপ কৰে আৰু এই পথটো যাতে মেৰামতিৰ এটা ব্যৱস্থা হয়। গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ পৰা বগুৱান, আমবাৰী, কৰাইখোৱা, মাকৰি হৈ গোৱালপাৰালৈ যাতায়াত কৰাৰ একমাত্ৰ পথ এই গড়কাপ্তানি পথটো, যিটো পথৰ নাম পূৰ্বতে দিয়া আছিল কৰাইখোৱা তালতলা গড়কাপ্তানি পথ। এই তালতলা কৰাইখোৱা গড়কাপ্তানি পথটোৰ বহু ঠাইত এনেকুৱা অৱস্থা আছে। অকল যে কল্যাণপুৰ আছে তেনেকুৱা নহয়, কল্যাণপুৰ ষ্টেচনৰ দুয়োফালে এনেকুৱা দ ডাঙৰ ডাঙৰ গাঁত হৈ আছে।
গড়কাপ্তানি বিভাগে এইটো দৃষ্টি নিক্ষেপ কৰাৰ কাৰণে ইয়াৰ ৰাইজে দাবী জনাইছে। ধন্যবাদ জনাইছোঁ বাতৰি চোৱাৰ বাবে।